হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই কাপোৰযোৰ, এইযোৰ হৈছে স্ক্ৰীণ প্ৰিণ্টিং কৰা এযোৰ কাপোৰ, কিন্তু ইয়াত ইউনিক লুক দিবৰ কাৰণে মই ফেব্ৰিক আৰু লেচ ৱৰ্ক কৰি দেখুৱাইছোঁ। আগতে কেইবাযোৰ কাপোৰ আপোনালোকৰ নিশ্চয় মনত আছে। প্ৰিণ্টিঙৰ লগত লেচ ৱৰ্ক কৰি হয়তো আপোনালোকে ভিডিঅ' দেখা নাই, মোৰ ভিডিঅ'ত দেখা পাইছে। আৰু এটা ইউনিক লুক দিবৰ কাৰণে ট্ৰাই কৰিছে। স্ক্ৰীণ প্ৰিণ্টিঙৰ স্ক্ৰীণখন চবৰে হাতে হাতে হ'লে সকলোৰে ডিজাইনবোৰ একে একে হৈ যায়, নহয়নে? সেইকাৰণে ভাবিলোঁ অকণমান ইউনিক লুক দিওঁ। আৰু এয়া চাওকচোন, মৌৰা চৰাইটোৰ পাখিৰ যিটো ৰং, তাৰ ৰঙৰ লগত মিলাই ইয়াত দহিটো কৰা হৈছে। আৰু খুব মৰম লগা হৈছে কাপোৰযোৰ। একদম পাতল ৰঙৰ এযোৰ কাপোৰ। অৱশ্যে ডাৰ্ক কালাৰত কৰাহেঁতেন বেছি ভাল লাগিলেহেঁতেন। মই কাপোৰযোৰ চিলভাৰ ৱৰ্ক কৰিছিলোঁ, খুব এটা জিলিকা নাছিল। সেয়ে ভাবিলোঁ আৰু অকণ জিলিকনি আনিবৰ কাৰণে আৰু এটা ইউনিকো লাগিব আৰু এটা ধুনীয়াও লাগিব, সেইকাৰণে আচলতে কাপোৰযোৰ কৰি উলিয়ালোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কাপোৰযোৰ দেখিছে, এই কাপোৰযোৰ একদম হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ হয়। আৰু ইয়াতে প্ৰথমতে আপোনালোকক কৈছোঁ স্ক্ৰীণ প্ৰিণ্টিং কৰিছিলোঁ, এযোৰ দেখুৱাইছিলোঁ। অৱশ্যে আপোনালোকক স্ক্ৰীণ প্ৰিণ্টিং কৰি এই চিলভাৰ ৱৰ্ক কৰিছিলোঁ। মৌৰা চৰাইটো বহুতৰ হাতে হাতে আছে যিসকলে স্ক্ৰীণ প্ৰিণ্টিং কৰে। আৰু এই স্ক্ৰীণ প্ৰিণ্টিং কৰাৰ পিছত মোৰ বৰ এটা ভাল নালাগিল, একে নিচিনা লাগিল। কিন্তু কাম কৰোঁতে মোৰ অৱশ্যে সময় লাগিছে, কাৰণ যথেষ্ট কাম ইয়াত ওলাই গ'ল। যিহেতু স্ক্ৰীণ প্ৰিণ্টিঙৰ ওপৰত ফেব্ৰিক আকৌ ডিজাইন কৰি গ্লিটাৰ ৱৰ্ক কৰিছোঁ, লেচ ৱৰ্ক কৰিছোঁ, বহুত কাম ওলাই গ'ল কাপোৰযোৰ। আৰু মৰম লগা হৈ গ'ল, এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছিলোঁ। ফ্ৰেণ্ডছ, কাপোৰযোৰ কেনেকৈ কৰিছোঁ অকণমান দেখুৱাওঁ। আপোনালোকে হয়তো আইডিয়া পাইছে, যিহেতু এনেকুৱা কাপোৰ মই কেইবাযোৰো দি ৰাখিছোঁ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ মেখেলাখন দেখুৱাওঁ ৰ'বচোন। ফ্ৰেণ্ডছ, এয়া চাওক মেখেলাখন। ইয়াতে মেখেলাখনৰ এয়া মাজে মাজে ফুল দি দিছোঁ আৰু মাইকা আৰু মুকুতাও লগাই দিছোঁ। খুব মৰম লগা হৈছে চাওকচোন মেখেলাখনো। আৰু ইয়াতে 3 লাইন দিছোঁ মূৰা, আৰু ইয়াতে লেচ দিছোঁ। যিহেতু দহিটোৰ কালাৰটো য়েল্ল' আৰু হোৱাইটৰ নিচিনা, এটা হোৱাইট কালাৰ দিছিলোঁ, সেইকাৰণে ইয়াত ফুলটো তেনেকৈ য়েল্ল' আৰু হোৱাইট দিছোঁ। আৰু ইয়াৰ যিটো মাজৰ মানে লেচৰ ফুল, সেইটোৰে দহিটো কৰা হৈছে আৰু ফুল পাখিখিনিৰ লগতো মিলিছে। আৰু হেণ্ডমেড মিক্স পাটৰ ব্লাউজ পিচটো খুব ডাঙৰ হয়, আপোনালোকে দেখিছে। এয়া চাওক কিমান ডাঙৰ, 1 মিটাৰতকৈও বেছি আছে। এইটোত মই 3 লাইন দিছোঁ। 3 লাইন মানে গোটেই আঁচল বুলি নহয়, গোটেই কাপোৰযোৰতে মই মূৰৰ ডিজাইনটো দিছোঁ। আৰু বুকুত এনেকৈ পৰিছে। যদি জাপি লওঁ বুলি ভাবে, জাপি ল'লেও মূৰাটো এনেকুৱা হ'ব। আৰু আপোনালোকে কেনে পাইছে ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, ইয়াত যথেষ্ট কষ্ট হ'ল, নোহোৱা নহয়। কাৰণ স্ক্ৰীণ প্ৰিণ্টিং কৰাতেই কিমান সময় লাগে আপোনালোকে জানে। স্ক্ৰীণ প্ৰিণ্টিঙৰ ওপৰত আকৌ ইয়াত যিটো পাৰ্ল কালাৰ হয়, সেই কালাৰটো মই ইউজ কৰিছোঁ, ব্লু কালাৰ ইউজ কৰিছোঁ। ইয়াতে গ্লিটাৰ দিছোঁ আৰু এইটো গ্ৰীণ কালাৰ পাৰ্ল কালাৰ দিছোঁ, ৰেড আৰু য়েল্ল' দিছোঁ। মৌৰা চৰাই এটা লুক দিবলৈ ট্ৰাই কৰিছোঁ। আছিলে যিহেতু ইয়াত খালি অলপ ওপৰত কালাৰ সানি দিছোঁ। অকণমান ধৈৰ্যৰ প্ৰয়োজন হৈছে আৰু সময় অলপ লাগিছে। অৱশ্যে কেইবাদিনো হ'ল কাপোৰটো কৰি থকা। আৰু ইয়াত এয়া মানে মাজে মাজে লেচ আৰু মানে ফেব্ৰিক কৰি পেলাই এটা ইউনিক লুক দিলোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে ভিডিঅ'সমূহ চাব, মৰম দিব, আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ। আৰু ধুনীয়া ধুনীয়া ডিজাইনসমূহ আপোনালোকৰ মাজলৈ নিশ্চয় আনি থাকিম। আৰু এই চাদৰখন বা এই কাপোৰৰ ডিজাইনটো কেনে পাইছে ক'বলৈ নাপাহৰিব। এনেকুৱা কেইবাটাও ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ। স্ক্ৰীণ প্ৰিণ্টিঙৰ লগত ফেব্ৰিক আৰু লেচ ৱৰ্ক কৰি এটা নতুনত্ব আনিবলৈ ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে কাপোৰযোৰ সম্পূৰ্ণকৈয়ে দেখুৱাইছোঁ। আঁচলত হালধীয়া আৰু বগা দিছোঁ আৰু গোটেই কাপোৰযোৰ এয়া ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব বুলি কৈছে। ব্লাউজটো এনেকৈ এটা মৌৰা দিছোঁ। গোটেই কাপোৰযোৰে মৌৰা দি কৰা হৈছে। প্ৰথমতে স্ক্ৰীণ প্ৰিণ্টিং, তাৰপিছত ফেব্ৰিক ৱৰ্ক, তাৰপিছত লেচ ৱৰ্ক। আৰু গোটেই কাপোৰযোৰ মেলি আপোনালোকক দেখুৱালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ধুনীয়া এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু ডিজাইনটো কেনে হৈছে ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, কাপোৰযোৰত যিহেতু স্ক্ৰীণ প্ৰিণ্টিং কৰাই আছে, মৌৰাৰ ডিজাইনটো হৈয়ে আছে। ইয়াৰ ওপৰতে মই পাৰ্ল কালাৰ ইউজ কৰিছিলোঁ। ফেব্ৰিয়েলৰ পাৰ্ল কালাৰ হয় এইটো। ধুনীয়াকৈ এটা গ্লেজ আছে, খুব ধুনীয়া চিকনা আছে। আৰু ইয়াতে মই ইউজ কৰিছিলোঁ গল্ডেন গ্লিটাৰ।
যেতিয়া শেষ হৈ গৈছিল তেতিয়া মানে কাম কৰা শেষ হৈছিল তেতিয়া গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু গ্লিটাৰ ইউজ কৰাৰ পিছত কাপোৰযোৰৰ উজ্জ্বলতা আনিবৰ কাৰণে মাজে মাজে আকৌ এটা লেচ দিছোঁ। এয়া চাওকচোন ফেব্ৰিয়েলৰ এইটো গ্ৰীণ কালাৰ আৰু ইফালে ৰেড কালাৰ, য়েল্ল' কালাৰ আৰু মৌৰাৰ যিটো নীলা ৰং সেইটো দিবলৈ ট্ৰাই কৰিছিলোঁ। এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ দি গৈছিলোঁ ওপৰে ওপৰে আৰু যিহেতু মই কৈছোঁৱে কাপোৰযোৰৰ লগত হোৱাইট কালাৰ দিছোঁ, ইমান এটা জিলিকা নাই, সেইকাৰণে আৰু অলপ জিলিকাবৰ কাৰণে এনেকৈ কালাৰ দি দিছিলোঁ। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।